ডাঙৰ চুনামি আহি যাব বিজেপিৰ বিৰুদ্ধে, ধুমুহা আহি যাব। তিনি গগৈ বস্তুটোৱে এনেকুৱা যে ই এটা অসমৰ মানুহৰ মাজত এটা ব্যাপক ৰূপত এটা যাদুৰ সৃষ্টি কৰি দিব, মিৰাকল সৃষ্টি কৰি দিব, আৰু তেতিয়া বিজেপি চৰকাৰখন উফৰি যাব। এই কথাটো কোৱাৰ লগে লগে তেখেতে মানে বিষয়টোক বেলেগ ফালে নিবৰ কাৰণে, বিষয়টোক ধেমেলীয়া কৰি পেলাবৰ কাৰণে, বিষয়টোক তাচ্ছিল্য কৰি দিবৰ কাৰণে, বিষয়টোক লঘু কৰি দিবৰ কাৰণে, তৰল কৰি দিবৰ কাৰণে তেখেতে ক'লে যে নাই 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 তিনি গগৈৰ মাজত বিয়া বাৰু কৰাব লাগে পৰিয়ালৰ মাজত। মইতো ভাবি আছিলোঁ যে গগৈৰ লগত আমাৰ শৰ্মাৰহে সম্পৰ্ক কৰিম, হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ লগত আমাৰ ঘৰৰ সম্পৰ্ক কৰিম বুলিয়ে ভাবি আছিলোঁ। ধেমালি কৰি কৈছোঁ দেই। আমাৰতো তিনি গগৈ আমি বংশৰ মানুহ, আমি লুকু ডেকা ফুকনৰ বংশৰ মানুহ। আমিতো এইটো কৰাৰ কোনো প্ৰয়োজনেই নাই। আমাৰতো সদায় বংশৰ মানুহ, আমাৰ সদায় ভাল সম্পৰ্ক, আমি একে জাতিৰ মানুহ, একে হেৰিয়াৰ কথা, আমি একে বংশৰ মানুহ, আমি গগৈৰ মানুহ। গতিকে আমাৰ মাজত সদায় একতা আছে, আমাৰ কাজিয়া কেতিয়াও নাই। ৰাজনৈতিকভাৱে অকণমান এতিয়ালৈকে যিমান দূৰ আগবাঢ়িব লাগে সিমানটো আগবঢ়া নাই, আৰু যিদিনা আগবাঢ়িম সেইদিনাটো তেওঁলোকৰ অৱস্থা বেয়া হৈ যাব বিজেপিৰ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই তাক একেবাৰে নৎসাত কৰি দিবৰ কাৰণে, তাচ্ছিল্য কৰি দিবৰ কাৰণে, লঘু কৰি দিবৰ কাৰণে, তৰল কৰি দিবৰ কাৰণে কি কৈছে যে নহয় তিনি গগৈ পৰিয়ালৰ মাজত বৈবাহিক সম্পৰ্ক হ'ব লাগে। বৈবাহিক সম্পৰ্ক যদি হ'ব লাগে গগৈ পৰিয়ালৰ লগত শৰ্মাৰ পৰিয়ালৰ হওক, নে গগৈ পৰিয়ালৰ লগত তেওঁলোকৰ শৰ্মা পৰিয়ালৰ বৈবাহিক সম্পৰ্ক নকৰে নেকি বাৰু? আশা কৰিছোঁ মুখ্যমন্ত্ৰীজনে ৰাজনৈতিক কথাবিলাক ৰাজনৈতিকভাৱে ক'ব লাগে, ৰাজনৈতিক কথাবিলাক তৰল কথালৈ পৰিণত কৰি দিব নালাগে, ৰাজনৈতিক কথাবিলাকক ৰাজনৈতিক মৰ্যাদা দি কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মায়ো মোক সন্মান কৰিব লাগিব, ময়ো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সন্মান কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক সন্মান কৰিব লাগিব, গৌৰৱ গগৈয়ো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সন্মান কৰিব লাগিব। লুৰিণজ্যোতি গগৈয়ো একেটাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সন্মান কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক সন্মান কৰিব লাগিব। তেতিয়াহে আমি সকলোৱে মিলি অসমীয়া জাতিটোৰ উন্নয়নৰ কথা চিন্তা কৰিব পাৰিম। প্ৰত্যেকটো কথাতে যদি তাচ্ছিল্য, প্ৰত্যেকটো কথাতে যদি অপমান, প্ৰত্যেকটো কথাতে যদি মানে আপোনাৰ মানে এনেকুৱা ধৰণৰ মানে কি কয় গালি গালাজ, প্ৰত্যেকটো কথাতে যদি মানে আমাক অপমান কৰাৰ চেষ্টা কৰে, সেইটো নিশ্চয় ভাল কথা নহয়। আৰু সেইকাৰণে বহাগৰ বিহুৰ দিনটোত মই একেলগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক শুভেচ্ছাও জনাইছোঁ, আৰু একেলগতে বিহুৰ দিন যাতে এই নতুন বছৰটো তেখেতৰ এই স্বভাৱটো এৰিবৰ কাৰণেও অনুৰোধ জনাইছোঁ।